সো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ ভালনে? আজি মই গৈ আছোঁ ৰৌতাত। ৰৌতাত কিয় গৈ আছোঁ জানেনে? ৰৌতাত গৈ আছোঁ মানে কি, আজি আমাৰ এই বিটিয়াৰ আক্ৰাসুৰ সৌজন্যত বিটিয়াৰ আক্ৰাসুৱে বিচুৱা এখন পাতা হৈছে। তো এই বিচুৱাত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যগোষ্ঠী আহিব, ডেন্সাৰ আহিব, গায়ক আহিব। তো এই গোটেইখিনি বিচুৱাত কি কি হয়, কি কি নহয় আপোনালোকক দেখাই আছোঁ। আৰু যিমানবোৰ ডেন্স আছে, নৃত্য আছে, গোটেইখিনি আপোনালোকক আজি মোৰ এই ভিডিঅ'টোৰ জগতে দেখুৱাম। আশা কৰোঁ সকলোৱে চাব আৰু প্লিজ কমেণ্ট কৰিব, লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ প্লিজ কৰি দিব দেই। ইমান ধুনীয়া, এতিয়া মই বৰ্তমান পাইছোঁ নাগৰিজুলি চাওকচোন, ইমান ধুনীয়া বাগান দেখি বিৰাট ভাল লাগিছে। তো আমাৰ কোকৰাঝাৰৰ ফালে একচুৱেলি আমাৰ বাগান নাই, চাহ বাগান নাই। তো এইফালে চাহ বাগান দেখিছোঁ, বৰ ধুনীয়া, বিৰাট ভাল লাগিছে। তো চাই থাকক ভিডিঅ'টো। আৰু এয়া আমি আহি পালোঁৱে, লগতে সমীৰণ সিংহ দাদাই মঞ্চখন মুকলিও কৰিলে ফিতা কাটি। তো এয়া আমি ষ্টেজত উঠিলোৱে, ষ্টেজত মাতিলে। তো চাই থাকক ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধুনীয়া ধুনীয়া নেপালী ডেন্স কৰিব এইবাৰ। তো চাই থাকক। ৰৌতা আঞ্চলিক জেং বিহু দলৰ দলপতি তেখেতসকলৰ নৃত্য দলটিক নৃত্য প্ৰদৰ্শন আজি ৰৌতা, ওদালগুৰিৰ ৰৌতাত আছিলোঁ। ৰৌতাত আছি আনে এত সুন্দৰ পৰিৱেশ, বিচুৱা এখন মানে পাতিছে। এই বিচুৱাখনত ৰাভাসকলকো মাতিছে, ৰাভা জনগোষ্ঠী যিসকল ডেন্স কৰে আৰু কি ডেন্স মই এতিয়া আপোনালোকক জনাই আছোঁ। ধুনীয়াকৈ সাজি কাচি আহিছে, মানে ক'ব বিৰাট ভাল লাগে। মানে অসমৰ যে মানে বিভিন্ন জাতি জনগোষ্ঠী আছে, তাৰ ভিতৰত ৰাভাসকল জনগোষ্ঠী। তো এই ৰাভাসকলে এতিয়া বৰ্তমান ডেন্স কৰিব সাজি হৈছে আৰু মই দেখাই আছোঁ, চাই থাকিব। নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ।